हेलो एवरीवन गुड इवनिंग सकलोके मैं अन्य এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। এতিয়া এঠাইলৈ যাব ওলাইছোঁ, মা কিবা গিফ্ট দিব, তাকে আনিব যাওঁ, আপোনালোকক দেখাম। এইজন হৈছে খুৰা খুৰী আৰু এইটো হৈছে আমাৰ এলকে খুৰাৰ ল'ৰা, তাক আমি এলকে বুলিয়ে মাতোঁ। আৰু তাৰো এটা চেনেল আছে আৰু সি চিৰিয়েলত অভিনয় কৰে দেই, চাব আপোনালোকে। মই পাহৰিলোঁ নামটো। আৰু সি মোক মানে পাৰ্টিৰ কথা কৈ আছে, দিম বাৰু পিছত 1K ছাবস্ক্ৰাইবাৰ। এতিয়া যাবলৈ ওলাইছোঁ। এয়া আমি আহিলোঁ আৰু টিকলি নাহিলে, তাই আইতাকৰ লগত থাকিলে আৰু আহিয়ে যাম পালোঁ অকণমান, কাৰণ ল'ৰাজনে ফোন কৰিছিলে মানে 8টা বজাৰ আগতে গৈ পাব দিছে। আমি আহিলোঁ ঘৰৰ পৰা 6:30মান বজাত, তাকে জামতো ফাঁচিলোঁ অকণমান আৰু 7:30টাৰ আগত আহি পাম বুলি কৈছোঁ আৰু আমি ল'ৰাজনক। আমি আহি মানে পাম আৰু মানে য'ত কিনিম আৰু বস্তুটো তাতে আহি পাম আৰু আধা ঘণ্টামান লাগি গ'ল চাগে আমাৰ ঘৰৰ পৰা আহি পাওঁতে। আৰু ফাইনেলি আমি আহি পালোঁ। এয়া GS ৰোড হয়, GS ৰোডলৈকে আহিলোঁ আৰু GS ৰোডত আছে আমি যি কিনিম বস্তুটো। আৰু গাড়ী এতিয়া পাৰ্কিং কৰিব, মই নামি যাম আৰু। এয়া উষা কোম্পানীলৈকে আহিছোঁ আমি, এইটো ডাইৰেক্ট মানে উষা কোম্পানী হয়, কোম্পানীটোলৈকে আহিছোঁ। আৰু মানে গুৱাহাটীত এইটোৱে কোম্পানী আছে, কিন্তু বাকীবোৰ আছে যদিও সেইটো এইবিলাক ডিলাৰ হয়। আমি ডাইৰেক্ট এইটো উষা কোম্পানীলৈকে আহিছোঁ আৰু আমি যিটো বস্তু কিনিম ইয়াতে মানে চাম আৰু কি লওঁ আপোনালোককো দেখাই যাম। ভিডিঅ'টো লাষ্টলৈকে চাই যাব, যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিবোৰে নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু এয়া হৈছে খুব ধুনীয়া এইবিলাক চেউইং মেচিনবিলাক ইমান ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। আৰু এইবিলাক বহুত বস্তু আছে ভিতৰত, এইবিলাকো দেখাই দিছোঁ, এইবিলাকো চাইছোঁ। এয়া গেছ আছে, ৰাইচ কুকাৰ আছে, ষ্টেণ্ড ফেন আছে, বহুত আছে বস্তু যি লাগে। ফাইনেলি আমি মানে যিটো বস্তু লৈছোঁ তাৰে লগতে কুপন পাইছোঁ বিহু বুলি, আৰু কুপনত মানে আমি মানে আধা পইচা তেওঁলোকে মানে ফ্ৰীতে দিব আৰু আধা আমাৰ ফালৰ পৰা দি দিছোঁ। আৰু ষ্টেণ্ড ফেন এখন লৈ লৈছোঁ তাৰে লগতে, আৰু মানে ৰাইচ কুকাৰ এটা, ষ্টিমাৰ আছে ওপৰত, তাকে সেই দুটা বস্তু মোৰ পচন্দ লাগিল, এই দুটা বস্তুও লৈ ল'লোঁ। আৰু আমাৰ লোৱা হৈ গ'ল আৰু গাড়ী ৰাখি দিলোঁ আৰু এতিয়া আহিবলৈ ওলাইছোঁ ঘৰলৈকে। তাইকো থৈ গৈছোঁ আৰু বেছি টাইম নালাগিলে, এঘণ্টামানত হৈ গ'ল আমাৰ চোৱা আৰু লোৱা গোটেইখিনি। আৰু আপোনালোকে লয় যদি ল'ব পাৰিব ইয়াৰ পৰা, মানে ডাইৰেক্ট মানে কোম্পানীৰ পৰা ল'লে ভাল আৰু গোটেইখিনি থাকি যায়। এয়া ঘৰলৈকে আহিলোঁ আৰু পিছদিনা ল'ৰাজন আহিব, ডেমো দেখাব, আপোনালোকক অকণমান ডেমো দেখাই যাম। আৰু এয়া হৈছে মোৰ ছাৰপ্ৰাইজ গিফ্টটো। এয়া হৈছে উষা জামন চেউইং মেচিন। মোৰ মানে কাপোৰ চিলোৱা মেচিনটো খুবেই প্ৰয়োজন আছিলে, আগৰ মেচিনটো বেয়া হৈ গৈছিলে। মা আৰু এইটো দিম বুলি ক'লে, তাকে মা ক'লে যি লোৱা ল'বা আৰু গিফ্ট বুলি দিছোঁ মই বিহু বুলি। আৰু এইটো খুব ধুনীয়া বস্তু এটা দিলে, থেংক ইউ মা, ধন্যবাদ দিছোঁ মাক ইমান ধুনীয়া গিফ্ট দিয়াৰ বাবে। মোৰ নিজৰ মাও দিছে, এইবাৰ বহুত বস্তু দিছে। মই নিজৰ লাগতিয়াল বস্তুখিনি লৈ লৈছোঁ। এতিয়া মেচিনটোৰ মানে এইটো হৈছে মেইন বস্তু, ফুট কণ্ট্ৰলাৰ বুলি কয়। এইটো দি মানে চলাব পাৰি আৰু মানে ভৰিখনৰ বেলেঞ্চটো এইটোৰ সহায়ত কৰিব পাৰি। আৰু এইটো প্লাগ মানে এইটো দিলেহে মানে মেচিনটো চলিব। আৰু মই বিশেষ একো নাজানো, ল'ৰাজন আহিব আৰু পিছদিনা ডেমো দেখাব, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। এয়া আহি গ'ল ল'ৰাজন আৰু অকণমান মোক মানে ডেমোটো দি দিব, আৰু সেইকাৰণে মই ভিডিঅ'টো ৰাখি থৈছোঁ, কাৰণ এইটো চাই মই পিছত কৰিব পাৰিম আৰু এনেও হৈ যাব চিম্পলকৈ বাৰু। ইয়াতে 21টা মানে প্ৰচেছ আছে, গোটেইখিনি আছে যি লাগে আৰু এম্ব্ৰইডাৰী কৰিব পাৰিম, আৰু মানে শাৰীৰ ফলছ লগোৱা, পিকো কৰা আৰু চিলাইৰ ভাগ বহুত আছে। সূতাটো ইয়াতে অকণ মিলাই দিব,
আগতে মেলাই দিব লাগে ন ডিটো লগাই দিব ইয়াতে অঁ এতিয়া ৰাইট চাইড ঠেলি দিব আৰু এইটো বাহিৰত টানি দিব ডিটো ফুট কণ্ট্ৰলাৰটো প্ৰেছ কৰি দিব এইটো যেতিয়া ভৰ্তি হ'ব অট'মেটিক হৈ যাব নুঘূৰে আৰু এইটো যদি নিজে নিজে ৰৈ যাব এইটো নিজে ৰৈ যাব এইটো যদি লেফ্ট চাইড থাকে ভিতৰৰ পিনে থাকে তেতিয়া বোলে এইবিলাক চিলাই কাম কৰিব এইটো ৰাইট চাইড এইটো বাহিৰৰ পিনে ববি দুনিয়া কাম কৰিব এইটো গুলিটো ভৰাই থাকিব লাগিব নেকি এইটো ডেমো দিয়াৰ কাৰণে নে বেলেগ গুলি ভৰাব পাৰি তাতে পাৰি বেলেগ গুলি পাৰি ন এতিয়াও নুঘূৰে ভৰ্তি হ'ব ঠিক আছে হ'লে মানে ফুল হ'লে আৰু নুঘূৰে আৰু এইটো লেফ্ট চাইড খেলি দিব আৰু এইটো ভিতৰৰ পিনে সোমোৱাই দিব আৰু এইটো ওলাই আনিব আৰু ইয়াতে খুঁটাটো কাটিবৰ কাৰণে কাটাত আছে চাইডৰ পিনে এইটো ন এইটো এইটো ববিন ডিষ্টটো এনেকৈ লগাব এইটো জানো ৰ'বা খুঁটাটো অকণমান দীঘল কৰি ৰাখিব ঠিক আছে অঁ সেইটো জানো বাৰু প্ৰচেছটো প্ৰথমে ইয়াতে দিব খুঁটাটো চিধাই লৈ আহিব ইউটাৰ্ণ ল'ব থাৰ্ড পজিশ্যনটো কেতিয়াবা ভিতৰত সোমাই থাকে উঠাই ল'ব ৰাইটটো লেফ্ট তলৰ পিনে আনিব পিঠটো যে আছে এইটো ইয়াতে লগাই দিব লেফ্ট চাইড এটা সৰু পিন আছে এইটো ইয়াতে লগাই দিব তাৰপিছত নিজলটো যেতিয়া আপোনাৰ তলৰ পিনে থাকিব নিজলটো আপুনি মিডলত লৈ যাব লাগিব মাজত লৈ যাব লাগিব খুঁটা ভৰাবৰ কাৰণে তলৰ পিনে নমাই আনিব পিনটো লেফ্ট চাইড ৰাইট চাইড অট'মেটিক সোমাব সেইটো তলত নমাই আনিব লাগিব ন তাৰপিছত হুইলটো ঘূৰাই দিব তলৰ খুঁটাটো টানি দিলে ওলাই আহিব এইটো জানো ৰ'বা ওলাই চিলাই কৰি দিলে হ'লে এইটো কাপোৰটো লোৱাচোন মানে ডিজাইনকেইটা চিলাই দিবা মানে নতুন কাপোৰ দিয়া সেইখন যি লৈকে এইটো চিলেক্টৰ এইটো লাইন ঠিক আছে ইয়াতে আপুনি ঘন পাতল কৰিব পাৰিব অন দিলে ঘন হ'ব টু দিলে পাতল থ্ৰী দিলে পাতল ফ'ৰ দিলে মেক্সিমাম এইটো এতিয়া আপুনি 8 আছে চিধা চিলাই হ'ব চিলাইটো ঘন হৈছে যদি পাতল লাগে 3 বা 4 দিব চিলাইটো পাতল হ'ব আৰু এইটো নাম্বাৰৰ লগত এইটো মিলাই থাকে ন মিলি থাকে আৰু এইটো দবা ধৰিলে কাপোৰটো ৰিভাৰ্চ হৈ যাব ৰিপু কৰে যে চাপ'জ আপোনাৰ ওপৰত চি ডিজাইনটো লাগে চিটো যিটো ডিজাইন লাগে সেইটো চিলেক্ট কৰিলে হ'ল জি লাগিলে জি ডি লাগিলে ডি যিটো লাগে সেইটো চিলেক্ট কৰি দিব 1 পৰা 4 ভিতৰত ঠিক আছে যদি আপোনাৰ তলৰ ডিজাইনকেইটা লাগে ৰেড কালাৰকেইটা যে আছে ইয়াতে সেইটো ৰেড কালাৰ এছেছত দি দিব সেইকেইটা ডিজাইনৰ ৰেড কালাৰটোৰ ওপৰত নিব লাগিব চাপ'জ যদি ডিটো লাগে ডি দিব যিটো ডিজাইন লাগে সেইটো চিলেক্ট কৰি ডি লাগিলে ডি ই লাগিলে ই জি লাগিলে জি ঠিক আছে ধুনীয়া হৈছে এইখিনি সেই গাৰু কভাৰ চভাৰ দিব পাৰি ন এইটো ডিজাইন এতিয়া পিকুটো দেখাই দিছোঁ আপোনাক টানি দিব খোলা যাব এইটো সেইটো ন পিছফালৰ এইটো লগতে পিনটো চাব ইয়াত যে খাটটো আছে মিলাই লৈ ডাউন কৰি দিব লাগিব ঠিক আছে পিকুৰ কাৰণে কাপোৰটো আগতে এনেকৈ বহাই ল'ব আপুনি এইটো চিট দিব পিকুৰ কাৰণে এইটো টুট দিব লেন্থটো এইটো লেন্থটো আপুনি মিলাই ল'ব পাৰে যিমান লাগে আপোনাৰ ঘন পাতল এইটো হাতেৰে দিব ঘূৰাই দিব কাপোৰটো ব্লক কৰি ল'ব লাগিব ঠিক আছে তাৰপিছত ফ'ল্ড কৰি দিব এনেকৈ অট'মেটিক ফ'ল্ড হৈ যাব টানি দিলে এতিয়া চিলাই কৰি দিব এইটো চাৰ্টৰ বটন হ'ল ডাউন কৰি দিব এইটো 0 আৰু 1 মাজত ৰাখিব বটন হ'লৰ কাৰণে কি দিছা এইটো 0 আৰু 1 মাজত 0 আৰু 1 মাজত আছে এইকেইটা যে আপোনাৰ 1 2 3 4 এইকেইটা যে আছে এইকেইটা ইয়াতে দিব প্ৰথমে আপুনি 1ত দিব প্ৰেছ কৰি দিব তাৰপিছত 2ত দিব এইটো লক হৈ যাব 3ত দিব এইটো বেয়া হৈ যাব বটনটো তাৰপিছত 4ত দিব এইটো লক হৈ যাব 1 2 3 4 হয় ওলাই আনিব 1 2 সেই লক হৈ যায়
1 2 কাটাটো 3 4 কাটাটো এইটো আৰু এটা কাটাৰ আছে এইটো আপোনাৰ ও প্ৰেক্টিছ কৰিলে আহি যাব লাহে লাহে দুদিন প্ৰেক্টিছ কৰিব লাগিব এইটো সেই বটাম এই চাৰ্টৰ যে বটাম লগাই বটাম এইটো শাৰী ফলছৰ এইটো দিব এইটো 8 দিব প্ৰথমে 2 8 শাৰী ফলছটো কাপোৰটোৰ ডাবল হ'ব এনেকৈ ঠিক আছে এইটো ওপৰটো পৰা কাটা থাকিব কাপোৰটো ঠিক আছে মই জাষ্ট এনেকৈ ডাইৰেক্ট দেখাই দিছোঁ আপোনাক তলৰ পিনে শাৰীখন থাকিব ওপৰৰ ফলছটো প্ৰথমে 8 দিব চিধা চিধা হ'ব তাৰপিছত নেক্সট আপোনাৰ এইটো এনেকৈ ওলটি যাব কাপোৰটো যিটো আপোনাৰ হেমিং চিলাই বুলি কয় যে সেইটো অকণমান ডাঙৰ কৰি লৈছোঁ আপুনি সৰুকৈ কাটি ল'ব এইটো এনেকৈ বহাই দিব জাষ্ট এইটো হোৱাইট কালাৰ সেইটো যে আছে এইটো মিলাই ল'ব অকণমান জাষ্ট লগাই দিব হ'ল তাৰপিছত এইটো এফত দিব যিটো চিলাই কৰিলে হ'ল শাৰী ফলছ লগাৰ পিছত চাইডত ভিতৰৰ চিলাইটো এইটো তাৰপিছত কাপোৰটো মানে এনেকৈ ওলটি যাব ঠিক আছে এনেকৈ সৰু সৰু হ'ব লাগিব চিলাইবিলাক যেতিয়া একে কালাৰৰ সূতা দিব তেতিয়া মানে মিলি যাব আৰু কিছুমানে এইটো চিধাও কৰি দিয়ে চিধাও দিব চিধাও দিয়া হ'ব ডিজাইন দিয়ে ডিজাইন দিব পাৰিম আৰু এম্ব্ৰইডাৰীটো অকণমান দি দিয়াচোন মই ফ্ৰেমটো লগাব পাৰিম দিয়াচোন এইটো খুলিলে ফ্ৰেমটোৰ ভিতৰত সোমাব পাৰিম ন এনেই অকণমান দেখাই দিয়া এম্ব্ৰইডাৰীটো এইটো চিম্পলটো লগাই দিছোঁ প্ৰথমে এইটো খুলিব লাগিব ন এইটো খুলি দিলে আপোনাৰ ফ্ৰেমটো সোমাব এইটো খুলি দিলে তাৰপিছত যদি জিৰ'ত লৈ আহিব এম্ব্ৰইডাৰীৰ কাৰণে এইটো জিৰ'ত লৈ আহিব এইপিনে চিট থাকিব জিগজাগ দিলে আৰু 8 দিলে আপুনি ডিজাইনটো বনাই ল'ব পাৰিব তাৰপিছত এইটো দাঁতটো যে আছে সেইটো ডাউন কৰি দিব টানি দিব ডাউন হৈ যাব তাৰপিছত ফ্ৰেমটো সোমাই দি চিলাই কৰি দিয়া হ'ল তাতে নিজৰ ডিজাইন কৰি পেলাই চিলালে হ'ল এইটো হোৱাৰ পাছত আপুনি দাঁতটো লেফ্ট ছাইড ঠেলি দিব এইটো হুইলটো ঘূৰাই দিব উঠি আহিল দাঁতটো এইটো ফ্ৰত দি দিব আকৌ এইটো নৰ্মেলত থাকে ফ্ৰত সদায় থাকে নৰ্মেলত কিমান নাম্বাৰ 4 এইটো আপুনি 2ত ৰাখি দিব লগাই দিলে উলিয়াই যদি এম্ব্ৰইডাৰী কৰোঁ তেতিয়াহ'লে উলিয়াব লাগিব সেইটো আৰু যদি এনেকৈ চিম্পল কৰোঁ এইটো নালাগে সেইটো লগাই ল'ব লাগিব চেঞ্জ কৰাটো দেখাই দিছোঁ মই আপোনাক এয়া ল'ৰাজনে খুব ধুনীয়াকৈ ডেম'খিনি দি দিলে ময়ো এটা এটাকৈ শিকিম বাৰু আৰু এয়া খুব ভাল লাগিলে শিকি আৰু মানে কৰিম আৰু কামবোৰ আৰু আমি মেচিনটোৰ লগতে পাইছিলোঁ মানে অফাৰ আৰু ডিছকাউণ্টো অলপ পাইছিলোঁ আৰু এয়া কুপন পাইছিলোঁ আধা আমি পইচা লৈ আধা তেওঁলোকে দিয়াৰ বাবে এইটো মানে ষ্টেণ্ড ফেন এখন লৈ লৈছোঁ আৰু ৰাইচ কুকাৰ এটা লৈ লৈছিলোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব পাই ধন্যবাদ জনালোঁ